কোকৰাঝাৰত যি ঘটনা সংঘটিত হৈছে এই সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ আমি কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক কনক বড়ো ফোনযোগে সংযুক্ত হৈছে কনক বৰ্তমান পৰিস্থিতি কেনেকুৱা আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কয় প্ৰসংগত নিশ্চয়কৈ আজি তাৰিখত খুব গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব এই খবৰটো আৰু বিটিআৰৰ প্ৰাণ কেন্দ্ৰত এইটো ঘটনাটো ঘটিছে যেহেতু অসম চৰকাৰে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল এইটো সময়তে এনেকৈ ঘটনা আজি তাৰিখত ঘটনাটো ঘটিছে প্ৰথমত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি জনজাতীয় ছাত্ৰ তেওঁলোকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰেলী আৰম্ভ কৰিছিল আৰু ৰেলী আৰম্ভ কৰি প্ৰায় 5 কিলোমিটাৰ নিলগত যেহেতু বিটিসি সচিবালয় আছে এই বিটিসি সচিবালয়ত তেওঁলোকে খুব জোৰদাৰকৈ প্ৰৱেশ দুৱাৰ ভাঙি প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাৰ পিছত ভিতৰৰ যি খদনৰ বিটিসি খদনৰ যি সামগ্ৰী টিভি কে আছে আৰু চকী ঠিক তেনেকুৱা সামগ্ৰীক তেওঁলোকে চূৰ্ণবিৰ্ণ কৰিছে আৰু এতিয়াও অৱশ্যে ভিতৰৰ পৰা আৰক্ষীয়ে তেওঁলোকক বুজাই বাহিৰত আনিছে কিন্তু বাহিৰত এতিয়াও যি সচিবালয়ৰ বাহিৰত এতিয়াও তেওঁলোকে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যেহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা যে ডিসি উপায়ুক্ত ডাঙৰীয়া তেখেতে আহিছে বুজাবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু আনফালে যি আৰক্ষী অধীক্ষক তেওঁ আহিছে কিন্তু তেওঁলোকে মান্তি হোৱা নাই যে বিপি অৰ্থাৎ যি বৰ্তমানৰ বিটিসি চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী তেওঁ অৰ্থাৎ তেওঁলোকৰ চৰকাৰৰ কোনোবা নহয় কোনোবা ওলাই আহিব লাগে আৰু তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগে বুলি তেওঁলোকে দাবী কৰিছে কিন্তু যেতিয়ালৈকে হাগ্ৰামা মহিলাৰী তেওঁলোকৰ ওচৰত ওলাই নাহে তেতিয়ালৈকে তেওঁলোকৰ ধৰ্ণা অব্যাহত ৰাখিব বুলি তেওঁলোকে এই মুহূৰ্তলৈকে দাবী কৰিছে প্ৰায় 2.5 ঘণ্টা সম্পূৰ্ণ হৈছে তেওঁলোকৰ যি ধৰ্ণা অৰ্থাৎ প্ৰতিবাদী ৰেলী আৰম্ভ কৰিছিল ইয়াৰ পৰা এই মুহূৰ্তলৈকে 2.5 ঘণ্টা অতিক্ৰম কৰিছে 2.5 ঘণ্টালৈকে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে কিন্তু পৰৱৰ্তী সময়ত যেহেতু এয়া এটা হিংসাত্মক ঘটনা ঘটিব পাৰে এয়া ঘটনাক লৈ আমি ক'ব নোৱাৰো ইয়াৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ ঘটনা কোনো অপ্ৰীতিকৰ ঘটনা পুনৰ নহয় ইয়াৰ বাবে জিলা প্ৰশাসনৰ পৰা কটকটীয়া নিৰাপত্তা দৃশ্য এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা গৈছে ৰাজীৱ কনক ধন্যবাদ জিলা প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে আৰক্ষী সষ্টম হৈ পৰিছে যাতে ইয়াতকৈ আৰু অধিক পৰিস্থিতিৰ অৱনতি নহয় আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা বিটিআৰ প্ৰশাসনে সতৰ্ক দৃষ্টি ৰখাটো উচিত যাতে এই ধৰণৰ ঘটনা নহয় কাৰণ এয়া হৈছে বিটিআৰৰ নিজা সম্পত্তি দীৰ্ঘকালীন ধৰি বড়ো আন্দোলনৰ ফলশ্ৰুতিত যিদৰে বিটিসি গঠন হৈছিল পৰৱৰ্তী সময়ত বিটিআৰ তাৰ পিছত এয়া বড়ো ভূমিৰ প্ৰশাসনৰ হৃদযন্ত্ৰ স্বৰূপ এই স্থান এনেদৰে লণ্ডভণ্ড কৰাটো এয়া বিটিআৰ সচিবালয় তথা বিটিআৰৰ যি ভৱন এই ভৱন এইদৰে লণ্ডভণ্ড কৰি বিধান পৰিষদৰ এই ভৱন এই স্থান এইদৰে লণ্ডভণ্ড কৰাটো কেতিয়াও এয়া সমৰ্থনযোগ্য নহয় বৰঞ্চ এয়া গৰিহণাৰ যোগ্য অতি গৰিহণাৰ যোগ্য